মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ লগত আজি মই অসমীয়া পৰীক্ষাৰ সময় গণনা কৰিম। এই সম্পৰ্কে তোমালোকে মোক কৈছিলা যে আমাৰ অসমীয়াৰ কাৰণে যথেষ্ট সময় কম হয়। কাৰণ কিয় যেহেতু আজিকালি MCQ কৰিব লাগে, টিক মাৰ্কৰ কথা আহে, হাতৰ স্পীড কমি যায় বা লিখা কাম কম থাকে, গতিকে অসমীয়া পৰীক্ষা বা অন্যান্য 1 নম্বৰ পৰীক্ষাৰ কাৰণে যথেষ্ট সময় কম হয়। বিশেষতে অসমীয়াত যেহেতু বহুত লিখিব লাগে সেইকাৰণে আৰু ছাত্ৰ-ছাত্ৰীয়ে কষ্ট পায়। সেইকাৰণে আমি আলোচনা কৰিম যে কিমান টাইমটো আমি কেনেধৰণে অসমীয়া পৰীক্ষাৰ কাৰণে মিলাম। এতিয়া তোমালোকৰ লগত মই আলোচনা কৰিম যে অসমীয়া পৰীক্ষাৰ প্ৰশ্নখন আমাৰ 100 নম্বৰ আহে। তাৰে আমাৰ A গ্ৰুপত আহে টোটেল 75 নম্বৰ আহে আৰু B গ্ৰুপত আমাৰ আহে 25 নম্বৰ আৰু টোটেল আমাৰ 100 নম্বৰৰ পৰীক্ষা হয়। এতিয়া আমি কি কৰিব লাগিব যে আমি কেনেকৈ এই সময়খিনি দিম। এতিয়া আমি চাব লাগিব যে আমাৰ গ্ৰুপ A যেটো আমাৰ গ্ৰুপ A হয়, এত আমাৰ 75 মাৰ্কছৰ যি পেপাৰ আহে, ইয়াত আমাৰ আহে মানে 1 নম্বৰৰ কুৱেশ্যন দেই। কেতিয়াবা কিন্তু 1 নম্বৰৰ কুৱেশ্যন সব মিলি 10টা থাকে, 1 নম্বৰৰ কুৱেশ্যন 10টা থাকে, কেতিয়াবা 9টাও হ'ব পাৰে। কিন্তু মই জাস্ট 24 আৰু 25 বৰ্ষৰ যেটো প্ৰশ্নৰ পেটাৰ্ণ হেতুৰ ওপৰত কৈছো। তো তোমালোকে ইয়াত 1 নম্বৰত মাত্ৰ 1 মিনিটকে ল'বা, তোমালোকে 10টা 10 মিনিট সময় ল'লা। তাৰ পিছত তোমালোকৰ আহিব 7টা প্ৰশ্ন থাকে, তোমালোকৰ 2কে আহিব 14 নম্বৰ। এতিয়া তোমালোকৰ কিমান আহিব? তোমালোকৰ 14 নম্বৰ আহিব। কেটা কুৱেশ্যন? তোমালোকৰ 7টা কুৱেশ্যন থাকিব, 7টা কুৱেশ্যন থাকিব 2 মাৰ্কছকে। গতিকে তোমালোকৰ কিমান হ'ব? 14 মাৰ্কছৰ কাৰণে তোমালোকক মই 15 মিনিট সময় দিলো। 15 মিনিট মানে 1.5 মিনিটকে 14 দুগুণ 28। তো তোমালোকে ল'ব লাগিব মানে তোমালোকক মই 14 মিনিট নহয়, তোমাক মই 15 মিনিট সময় দিব লাগিব। কাৰণ কিয় তাতো তোমালোকে মূল কথাটো লিখিবা। আৰু তোমালোকে ইয়াত যেহেতু 10 মিনিট সময় দিছো, তোমালোকে ইয়াৰ পৰাও কমাব পাৰা। ইয়াত যদি 8 মিনিটত কৰা, এফালে তোমালোকৰ আৰু 2 মিনিট বাঢ়ি যাব। মই এটা কৰি দিছো। আৰু তোমালোকৰ 3 নম্বৰ কুৱেশ্যন থাকিব, যে কুৱেশ্যনটো মাৰ্কছ মানে 3 মাৰ্কছৰ কুৱেশ্যন আৰু কুৱেশ্যন তোমালোকক 2টা দিব। তে 2টা দিলে তোমালোকৰ কিমান থাকিব? তোমালোকে 6 নম্বৰ লিখিবৰ কাৰণে তোমালোকক ইয়াতো যদি মই 15 মিনিট সময় দিলো, তোমালোকক কিমানকে দিলো? তোমালোকক মই 7.5 মিনিটকে দিলো। 4 নম্বৰৰ 3টা লিখিব লাগিব। 4 নম্বৰ দিলে কুৱেশ্যন 3টা লিখিলা। ইয়াত তোমালোকক মই 4 নম্বৰৰ কাৰণে 30 মিনিটছ দিলো। 3টা কুৱেশ্যন দেই, 30 মিনিটছ দিলো। তাৰ পিছত তোমালোকৰ এইকেইটা কুৱেশ্যন হৈ গ'ল। এতিয়া তোমালোকৰ ব্যাকৰণৰ কথা আহিলে। এতিয়া ব্যাকৰণ তোমালোকেতো 10টা ব্যাকৰণ কৰিব লাগিব। তো তোমালোকৰ 10 মাৰ্কছ থাকিব ব্যাকৰণৰ কুৱেশ্যনত। তোমালোকক তাত মই 10 মিনিটছ দিলো, 10টা 10 মিনিটে দিলো। সো তোমালোকৰ আবেদন থাকিব, সেইখন তোমালোকৰ 4 মাৰ্কছ থাকিব আবেদনখন। তোমালোকে 15 মিনিট সময় ল'ব পাৰা। বহুত বেছিকৈ দিছো দেই, 15 মিনিট। তাৰপিছত তোমালোকৰ ৰচনা থাকিব। এতিয়া তোমালোকৰ ইয়াত মই দি দিছো, আকৌ এবাৰ তোমালোকে চাই ল'বা। তোমালোকৰ থাকিব ৰচনা। এতিয়া তোমালোকৰ যেতিয়া ৰচনা থাকিব 8 মাৰ্কছ দিব। 8 মাৰ্কছৰ কাৰণে তোমালোকক মই 25 মিনিট দিছো ৰচনাখন। তোমালোকে ভালকে লিখিব লাগে, 25 মিনিট সময় দিছো তোমালোকক। তাৰপিছত তোমালোকৰ থাকিব 10 নম্বৰৰ, তোমালোকৰ থাকিব বৈচিত্ৰ্যময় অসম। তাত তোমালোকক মই 20 মিনিট দিছো দেই, 20 মিনিট দিছো তাত তোমালোকক। এতিয়া এইখিনি তোমালোকৰ A গ্ৰুপৰ হৈ গ'ল। ইয়াত তোমালোকক 2 ঘণ্টা 20 মিনিট লাগিলে, 2 আৱাৰ্ছ কিমান লাগিলে? 20 মিনিটছ লাগিলে, 2 ঘণ্টা 20 মিনিট। এইটো মই নিজে তোমালোকৰ লগত এটা ধাৰণা কৰিছো, কাৰণ তোমালোকৰ কি হয় এটা কথা আছে, মই নেক্সট কৈ আছো। এতিয়া আমি আহিলো B গ্ৰুপলে। যেতিয়া আমি B গ্ৰুপলে আহিলো, তেতিয়া তোমালোকে চোৱা, আমি B গ্ৰুপলে আহিলো, গ্ৰুপ B। ইয়াত আহিব তোমালোকৰ 25 মাৰ্কছ। ইয়াত হলে কি হ'ব? তোমালোকৰ 6টা কুৱেশ্যন দিব 1 নম্বৰ। তোমালোকে কিমান ল'বা? 5 মিনিট লোৱা। কেতিয়াবা তোমালোকৰ কিন্তু 5টাও দিয়ে দেই, এইটো মানে কোনো ঠিক নাই, তোমালোকক মই কৈ দিছো। তাৰপিছত তোমালোকৰ ছন্দ আহিব। ছন্দত তোমালোকৰ আহিব 4 মাৰ্কছ। এতিয়া তোমালোকক মই ছন্দৰ কাৰণে কিমান মিনিট দিছো? 10 মিনিট সময় দিছো, 10 মিনিট। তাৰপিছত তোমালোকৰ 3 নম্বৰ কুৱেশ্যন এটা আহিব 3 মাৰ্কছ হা। এইটো এটা কুৱেশ্যন আহিব, তোমালোকক মই 5 মিনিট সময় দিছো। আৰু এটা 4 মাৰ্কছৰ কুৱেশ্যন আহিব, তাতো মই তোমালোকক ধৰা 7 মিনিট দিছো। এইটো ধৰা তোমালোকৰ। আৰু তোমালোকৰ যেতিয়া তোমালোকৰ 2 নম্বৰকৈ 4টা প্ৰশ্ন আহিব, সৰু সৰু 8 নম্বৰ আহিব, 2 নম্বৰৰ কুৱেশ্যন হা, 2 মাৰ্কছকে। তেতিয়া তোমালোকৰ 8 নম্বৰ থাকিব। তাত তোমালোকক মই 13 মিনিট দিছো।
13 মিনিট দিছো তে তোমালোকৰ কি হ'ল টোটাল তোমালোকৰ ইয়াত হৈ গ'ল 40 মিনিটস দেখিলানে ইয়াত তোমালোকৰ হৈ গ'ল 40 মিনিটস গতিকে এটো আছিল তোমালোকৰ 2 ঘণ্টা 20 মিনিটৰ লগত টোটাল তোমালোকৰ আছিল 2 আৱাৰ্স 20 মিনিটৰ লগত মই যদি আৰু 40 মিনিট দিদিলো তে তোমালোকৰ 3 ঘণ্টা 3 আৱাৰ্স হৈ গ'ল কিন্তু ইয়াত অলপ এটা কথা আছে ইয়াত তোমালোকে মন কৰিবা এটো টাইম ম্যানেজমেন্ট যেহেতু খুব বেছি আমাক সময় লাগে কিন্তু তোমালোকে এটা কথা মন কৰিবা ইয়াত তোমালোকক মই যিবোৰ দিছো তোমালোকে ঘৰত প্ৰেক্টিস কৰিবা টেস্ট পেপাৰ প্ৰেক্টিস কৰিবা আৰু তোমালোকৰ কমপ্লিট হ'বই 100 পৰ্যন্ত পোৱা ছাত্ৰ ছাত্ৰী আছে ইয়াত তোমালোকক মই কেইটামান বিশেষ ধৰণৰ কথা কৈ দিও মন কৰা তোমালোকে ইয়াত মন কৰিবা যে তোমালোকৰ 1 নম্বৰৰ কথা আমি আৰু কি জানিব লাগিব 1 নম্বৰৰ কথা বানান ভুল হ'ব বানান ভুল নহয় বানান শুদ্ধ হ'ব লাগিব ভুল হ'ব নোৱাৰিব অৰ্থাৎ বানান শুদ্ধ হ'ব লাগিব দেই পুৰা মাৰ্কছৰ কাৰণে কৈছো 2 নম্বৰত হল কি লাগিব সাফাকৈ লিখিবা যদি তোমালোকৰ কিবা এটা ধৰা ভুল হৈছে তা সাপোজ তোমালোকৰ বানানটা যেটা ভুল হ'ল শুদ্ধ এনেকেহে কাটিবা দেই জাস্ট খালি এনেকেহে কাটিবা তাৰ পিছত তোমালোকে কি বাক্যবোৰ কটাকটি নকৰিবা বাক্যবোৰ লিখিলে কটাকটি নকৰিবা কি কয় তোমালোকে ভাল মাৰ্কস পাবা আখৰ বেয়া হোক কিন্তু এই নিয়মকেইটা পালন কৰিবা 4 নম্বৰ তোমালোকে আবেদন এটা পৃষ্ঠাত লিখিবা আবেদন কি কৰিবা এটা পৃষ্ঠাত লিখিবা 5 নম্বৰতে কি কৰিবা প্ৰশ্নৰ নম্বৰবোৰ শুদ্ধকৈ দিবা প্ৰশ্নৰ নম্বৰবোৰ শুদ্ধকৈ দিবা তাৰপিছত 6 নম্বৰ কি কৰিবা ৰচনাৰ আৰম্ভণি অতি সুন্দৰ কৰিবা ৰচনাৰ আৰম্ভণি অতি সুন্দৰ কৰিবা আৰু এটা তোমালোকৰ লাষ্ট পইণ্ট আছে মই বুজাই দিম যে প্ৰশ্ন যেটা লিখি তোমালোকৰ শেষ হয় প্ৰশ্ন লিখি শেষ হলে তোমালোকে সমাপ্তিটো ভালকে দিবা সমাপ্তি ভালকৈ দিবা যাতে মানে বুজি পায় জুনে বহিখন চাব নেক্সট কোৱেশ্চনটো আৰম্ভ কৰিবলৈ যাতে কোনো অসুবিধা নহয় তো বুজাই দিও সোৱা এখিনি গম পালা বানান শুদ্ধ হ'ব লাগিব সাফাকৈ লিখিবা বাক্যবোৰ কটাকটি নকৰিবা আবেদন পৃষ্ঠাত লিখিবা প্ৰশ্ন নম্বৰবোৰ শুদ্ধকৈ দিবা ৰচনা আৰম্ভণি অতি সুন্দৰ কৰিবা প্ৰশ্ন লিখি শেষ হলে সমাপ্তি ভালকৈ দিবা এই 7 নম্বৰ কোৱেশ্চনটো মই তোমাক বুজাই দিও তোমালোকে চাবা কৈ দিছো 7 নম্বৰটো ধৰা তোমালোকৰ কি কৈছো তে তোমালোকে এখনৰ বহিত ধৰা এনেকে লিখি আছা তোমালোকে এখিনি ভিতৰত লিখিছা তোমালোকৰ হয়তো এখিনিতে কোৱেশ্চনটো শেষ হ'ল তবে ইয়াত আৰম্ভ কৰিব নালাগে নকৰিবা আৰু যদি তোমালোকৰ কোৱেশ্চনটো ইমানতে শেষ হৈ গ'ল তেতিয়া হলে তোমালোকে এখিনি পা কৰিব পাৰা কিন্তু ইয়াত ভালকে চিনটো দিবা যাতে সোৱা টিচাৰজনে পৰীক্ষকে ভালকে ধৰিব পাৰে আৰু তোমালোকে নতুন প্ৰশ্নটা আৰম্ভ কৰিলে সদায় তোমালোকে কি কৰিবা এনেকে নিলিখিবা তোমালোকে পাঠৰ কাৰণে টেনচন ল'ব নালাগে ফৰ্ম ফিলআপ কৰিবা নহয় মিসইউজ নকৰিবা কিন্তু তেনেকে শেহতীয়াকে লিখিলে তোমালোকে এটা প্ৰশ্ন নম্বৰ ধৰিব নোৱাৰে এনেকে ষ্টাৰ্ট কৰিবা এনেকুৱা মানত শেষ হলে তোমালোকে আৰু এখিনি টেনচন ল'ব নালাগে নিলিখিবা তোমালোকে যদি এখিনি পালন কৰা তে তোমালোকে 100 পৰ্যন্ত পাব পাৰিবা 90 পাব পাৰা 95 পাব পাৰা আৰু লেটাৰ মাৰ্কসটো পাবাই এইখিনিয়ে মই তোমালোকৰ প্ৰতি অনুৰোধ থাকিলে তোমালোকে ভিডিওটো এটা লাইক কৰিবা লগৰ লগত শেয়াৰ কৰিবা কিবা থাকিলে কমেন্ট কৰি সুধিবা নতুনকৈ অহা সকলে সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ